Hello everyone and welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। সো মোৰ যি সকল ফ্ৰেন্ডছ আছে যিয়ে মোৰ ভিডিঅ' চাই ভাল পায় ৰিসেন্টলি মই মোৰ YouTube চেনেলটো খুলিছো জাস্ট 2-3 মাহৰ আগত। সো হিয়তে কৈ থাকে কি তই শৰ্টস আপলোড কৰ লং ভিডিঅ' দিবি। সো আজি সেই কাৰণে ভাবিলো এটা লং ভিডিঅ' বনাও আৰু তাৰ আগতে মই ক'বলৈ বিচাৰিছো যে কাৰেন্টলি I'm working as a branch postmaster under Thelamara Sub-Post Office যিটো মই short video এটা জনাইছিলো আৰু আজি মই তাৰ ওপৰতে এটা ভিডিঅ' বনাবলৈ লৈছো মানে why I joined this job মানে মই এই জবটো কেলেনো জয়েন কৰিলো ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ জবটো। সো তাৰ আগতে মই ক'ব লাগিব যে আপোনালোকে মোৰ নামটো জানি চাগে যিসকলে মোৰ ভিডিঅ' চাই পূজা মেধি হয় আৰু মোৰ ঘৰ একচুৱেলি মৰিগাঁৱত আৰু কাৰেণ্টলি মই তেজপুৰত কাম কৰি আছো পোষ্ট অফিচত। আৰু মই যদি মোৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ বিষয়ে ক'বলৈ যাওঁ লাষ্ট ইয়েৰে মই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আমাৰ জুনত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছিলে 2023 আৰু ৰিচেণ্টলি আমাৰ কনভকেশ্যন হৈ গৈছে মাৰ্চ মাহত। সো মই এই জবটো কেলৈ জইন কৰিলোঁ চাওক আজিকালি মানে কি হয় যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰিবলৈ হ'লে মেক্সিমাম কোৱালিফিকেশ্যন কি বিচাৰে গ্ৰেজুৱেশ্যনটোৱে বিচাৰে। আপুনি ষ্টেট লেভেলৰ যিকোনো কম্পিটিটিভ এক্সাম ধৰি লওক যিবিলাক গ্ৰেড 3 হওক বা APSC হওক মেক্সিমাম কোৱালিফিকেশ্যন আপোনাৰ ডিগ্ৰীটোৱে বিচাৰে। সো মোৰ হাতত দুটা অপশ্যন আছিলে হয়তো মই MSc কৰোঁ নহ'লে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ঘৰৰ কণ্ডিশ্যন চাই যিহেতু মই ডাঙৰ ছোৱালী মোৰ দেউতা এজন খেতিয়ক হয় সো মই ভাবিলোঁ কি ডিগ্ৰীটো যিহেতু হৈ গ'ল মই এতিয়া যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণেই পঢ়িব লাগে আৰু তেতিয়াই মানে মই ডিচাইড কৰিছিলোঁ কি মই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। আৰু তেতিয়াই মানে আমি যিহেতু 4th ইয়েৰ থাকিলে আমাৰ মানে ৰায় বুলি কোৱা এটা ৰুৰেল প্ৰগ্ৰেম থাকে য'ত আমাক মানে ৰুৰেল পষ্টিং দিয়া হয় আৰু ফেব্ৰুৱাৰী মাহমানতে আমি যেতিয়া তাত আছিলোঁ তাতে এইটো এডভাৰটাইজমেণ্ট ওলাইছিলে আৰু লগৰ সকলোৰে মানে এপ্লাই যিহেতু কৰিছিলে ময়ো মানে সিহঁতক দেখি এপ্লাই কৰি দিছিলোঁ আৰু তেতিয়া মানে ভবা নাছিলোঁ আৰু ইমান। তাৰপাছত যেতিয়া মানে লিষ্টত নাম আহিলে তেতিয়া মই ভাবিছোঁ যে কৰি লোৱাই ভাল হ'ব কাৰণ ফাৰ্ষ্ট কথা যে জবটো কৰি পেলাই মই ফাইনেন্সিয়েল ষ্টেবিলিটি পাম মানে মই নিজেই যিহেতু কিবা এটা কৰিব বিচাৰিছিলোঁ মানে যিহেতু মই এতিয়া 22 ইয়েৰ্ছৰ সো মা দেউতাৰ ওপৰত সদায় কিমান ডিপেণ্ডেণ্ট থাকিম ন। সো এইটো এটা ভাল অপৰচুনিটি বুলি মই ভাবিলোঁ সো সেইকাৰণে মই জইন কৰিলোঁ আৰু এতিয়া নিজেই ক'বলৈ গ'লে মানে বহুতখিনি ফাইনেন্সিয়েল ছাপৰ্ট পাইছোঁ যেতিয়াৰ পৰা মই এই জবটোত জইন কৰিছোঁ। সো সেইটো কাৰণে মই জইন কৰিলোঁ আৰু এই জবটোত কি হয় আপোনাৰ ডিউটি আৱাৰ্ছটো বহুত কম থাকে মানে লেভেল 1 আৰু লেভেল 2 দুটা পৰ্যায়ৰ হয় এই মানে জবটো। সো লেভেল 1ত অনলি 4 আৱাৰ্ছ ডিউটি থাকে আৰু লেভেল 2ত আপোনাৰ 5 আৱাৰ্ছ ডিউটি থাকে। সো সেইকাৰণে মই জইন কৰিলোঁ কাৰণ ফ্ৰী টাইম বহুত থাকে আপুনি যিকোনো এক্সামৰ কাৰণে পঢ়িব পাৰে বা আপুনি যদি ডিগ্ৰী মানে ডিষ্টেঞ্চৰ পৰা লৈ পঢ়ি আছে তেনেহ'লে আপোনালোকে এই জবটো কৰিব পাৰে যদি আপোনাৰ ক্লাছ 10ত ভাল মাৰ্কছ এটা আছে যিহেতু মোৰ ডিষ্টিংশ্যন আছিলে তো মই পাই গৈছিলোঁ। আৰু ছেকেণ্ডটো হৈছে কি মই মানে যিকোনো এটা বস্তু প্ৰেক্টিকেলি মানে এক্সপিৰিয়েঞ্চ কৰি ভাল পাওঁ যিহেতু মই কৈছোঁ যে আমাৰ ৰুৰেল পষ্টিং আছিলে সো তাতে আমি মানে গাঁৱৰ মানুহৰ লগত বহুতো কাম কৰিছিলোঁ তাতে থাকি আৰু তেতিয়াই মানে গাঁৱৰ মানুহখিনিৰ লগত থাকিছিলোঁ আৰু মই নিজে যিহেতু গাঁৱত মোৰ ঘৰ সো মই কিবা এটা যদি গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰিবলৈ চান্স পাওঁ তো মোৰ কাৰণে সেইটো মানে বহুত ভাল মানে মই ভাল পাওঁ কৰি সেইটো কামবিলাক মই প্ৰেক্টিকেলি কৰিবলৈ চান্স পাইছোঁ মানে সেইটোৰ জৰিয়তে মোৰ পাৰ্চনেল বহুতখিনি ডেভেলপমেণ্ট হৈছে যিহেতু ডিপাৰ্টমেণ্ট অফ পোষ্ট মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনৰ আণ্ডাৰত হয়। সো মই ভাবোঁ যে মোৰ যিখিনি কমিউনিকেশ্যন স্কিলো ইয়াৰ জৰিয়তে মানে বহুতখিনি ভাল হৈছে আৰু কথা পাতি বা কথা কৈ আগৰ পৰা যিহেতু ভাল পাওঁ মোৰ ফ্ৰেণ্ডছখিনিয়ে হয়তো জানেই। সো সেইটো এটা প্লাছ পইণ্ট মানে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাৰণ আপুনি পাব্লিকৰ লগত ডিল কৰে আৰু মোৰ অফিচৰ আণ্ডাৰত 10খন গাঁও আছে ভাবক আপুনি 10খন গাঁৱৰ আণ্ডাৰত 3000 to 4000 মানুহ আছে। সো মই ডিল কৰোঁ সো ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ কালেক্ট কৰিবৰ কাৰণে মানে সক্ষম হয় বুলিয়ে ক'ব পাৰি। আৰু থাৰ্ডত 3 নম্বৰটো হৈছে কি বেকআপ প্লেন থাকে আপোনাৰ কাৰণ যিহেতু জানে যে যিবিলাক পোষ্টেল এছিষ্টেণ্ট হওক বা ইনস্পেক্টৰ অফ পোষ্ট হওক তাৰ কাৰণে আপোনাৰ অল ইণ্ডিয়া লেভেলত এক্সাম হয় কিন্তু ডিপাৰ্টমেণ্টত কাম কৰি থকা মানুহখিনিৰ কাৰণে কম্পিটিশ্যনটো কম হয় কাৰণ আপুনি ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰে। আৰু আমাৰ অসমত মানে আনএমপ্লয়মেণ্টৰ সংখ্যাটো মানে আগতেই ৰচনা লিখোঁতেও নিবনুৱা সমস্যা বহুত পাইছিলোঁ। সো এইটো এটা এমপ্লয়মেণ্ট ছিকিউৰিটি হয় মানে ছিকিউৰ্ড আৰু আপুনি বেলেগ এটা জবত মানে নোযোৱালে বা নোপোৱালে আপুনি ক'ৰবাত
তো এতিয়া মানে মই ভাবোঁ কি এটলিষ্ট মই কিবা এটাতো কৰি আছোঁ, মই এনেই থকা নাই। তো সেইটো টেনশ্যনটো গুচি যায়, মা দেউতাৰো মানে সেইটো টেনশ্যনৰ পৰা ফ্ৰী হৈ আছে যে কিবা এটা তাই কৰি আছে বা তাই এতিয়া নিজেই ছেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিছে। চ' সেইকাৰণে মেইনলি তিনিটাই আছিলে, ফাইনেন্সিয়েল ষ্টেবিলিটি আৰু ছেকেণ্ডটো আছিলে স্কিল ডেভেলপমেণ্ট, পাৰ্চনেল ডেভেলপমেণ্ট, এইটোৰ কাৰণে। আৰু থাৰ্ডটো হৈছে আপোনাৰ এটা বেকআপ প্লেন থাকে। চ' সিমানেই আৰু এটা কথাই কওঁ যে মই ছ'চাইটিয়ে কি কয় কেতিয়াও ভবা নাছিলোঁ, আৰু মই নিজে যিটো কাম কৰিব বিচাৰোঁ মানে সেইটোৱে কৰোঁ। ছ'চাইটিখনত মানুহ আছে কথা ক'বলৈ, চ' মই ইমান নাভাবোঁ, কাৰণ মই কিবা এটা জব কৰিছোঁ তাৰ কাৰণে মই ফাইনেন্সিয়েল ছাপৰ্ট পাইছোঁ, তো ডেফিনেটলি মই কৰিমেই ন। তো মানে সমাজৰ মানুহে কি কয় সেইটো মোৰ কাৰণে মেটাৰ নকৰে, কাৰণ মই এটা ভাবোঁ যে ইয়'ৰ প্ৰেজেণ্ট চিটুৱেশ্যন ইজ নট ইয়'ৰ ফাইনেল ডেষ্টিনেশ্যন বুলি এটা চেণ্টেঞ্চ আছে, যিটো মোৰ বহুত বেছি ভাল লাগে। কাৰণ আপোনাৰ যিটো প্ৰেজেণ্ট চিটুৱেশ্যন হয় সেইটো ফাইনেল কেতিয়াও হ'ব নোৱাৰে। জীৱনত কাৰ কেতিয়া কেনেকৈ চেঞ্জ হয় সেইটো কোনো ক'ব নোৱাৰে। চ' এতিয়াতো মই বহুত হেপ্পী এই জবটো কৰি, মানে বহুতখিনি এক্সপিৰিয়েঞ্চ গেডাৰ কৰিব পাৰিছোঁ, আৰু যেতিয়া মানুহক হেল্প কৰিব পাৰোঁ গ্ৰাছ ৰুট লেভেলৰ পৰা, পোষ্ট অফিচৰ স্কিমবিলাকৰ জৰিয়তে বা যিকোনো সুবিধাসমূহৰ বিষয়ে জনাবলৈ পাওঁ বা কাম কৰিবলৈ পাওঁ, নিজকে বহুত ভাল ফিল হয়। আপুনি এনেকুৱা নহয় যে জখলা এডালত যেতিয়া গৈ একদম আপুনি শীৰ্ষতে থাকিব, সদায় তলৰ পৰা ষ্টাৰ্ট হয়। চ' সিমানেই আৰু। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু কিবা যদি ডাউট থাকে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। যিসকলে মানে ব্ৰাঞ্চ পষ্ট মাষ্টাৰ বা এছিষ্টেণ্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ হিচাপে এপ্লাই কৰিম বুলি ভাবি আছে, নতুন ভেকেঞ্চি ওলাব, মই আপোনালোকক জনাই দিম বাৰু। আৰু যদি এই জবটো ৰিলেটেড কিবা আপোনালোকৰ ডাউট আছে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত একদম নিজৰ বা বুলি মানে সুধিব পাৰা, বা মানে সুধিবা আৰু মই এনচাৰ দিবৰ কাৰণে ট্ৰাই কৰিম। চ' আজিলৈ ইমানেই। আচলতে মই অফিচ যাব ওলাইছোঁ, চ' অফিচত যোৱাৰ আগতে ভাবিলোঁ ভিডিঅ'টো মই বনাই লওঁ, কাৰণ অফিচত যোৱাৰ পাছত মানুহ আহি থাকে, মই তাতে বনাব নোৱাৰোঁ। চ' আজিলৈ বাই বাই।